তোমাৰ ড্ৰেছটো চাওঁ পিছুৱাই যোৱা তুমি আগুৱাই আহি আছা যোৱা পিছুৱাই যোৱা এইটো জিয়ান আৰু এইটো হৈছে মই আজি এনেকৈ পিন্ধিছোঁ এয়া অ'কে ফ্ৰেণ্ডছ গুড ইভিনিং এতিয়া ইভিনিং মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ ৱেলকাম বেক টু মাই চেনেল আৰু কথাটো হৈছে এতিয়া আমি বিয়া খাব যাব ওলাইছোঁ আজি অলপ আঁতৰত বিয়া এখন আছে এওঁৰ লগৰ ছোৱালী কলেজীয়া লগৰ ছোৱালী আৰু ইপিনে শ্বিলঙৰ মানে নংপো পাব নালাগেগৈ আৰু ব্ৰিজখন পাৰ হৈ পেলাই শ্বিলঙৰ ৰাস্তাত আছে বিয়াখন তো আমি আটাইকেইটাই যাবলৈ ওলাইছোঁ আৰু মই এনেকৈ পিন্ধিছোঁ মই অকণমান আগত বেক কেমেৰা কৰি দেখাইছিলোঁৱে আৰু আজি লৰালৰি হ'ল লৰালৰিটো মোৰ সদায় থাকে ওলাই থাকোঁতে মোৰ ঘৰৰ পৰা ফোন আহিলে পেহীয়ে ফোন কৰিলে তো অকণমান টাইমটো ভাবিছিলোঁ অলপ সোনকালে ওলাম বুলি এতিয়া 7টা বাজিছে আমি 6টা মানত যোৱাৰ প্লেন আছিলে কিন্তু ফোন আহি গ'ল কাৰণে মোৰ কথা পাতোঁতে লেট হৈ গ'ল দৌৰাদৌৰিকৈ ওলাইছোঁ আৰু মোকতো জানেই মই ইমান মুখত ইমান মেকআপ চেকআপ নকৰোঁ নৰ্মেল জাষ্ট ক্ৰীম ঘঁহি পেলাই ওলাইছোঁ আৰু বেক কেমেৰা কৰি মই অকণমান দেখাইছোঁ ভিডিঅ' বাকীবোৰ ষ্টেণ্ড লগাই এতিয়া কথা মানে ফটো উঠিবলৈ মোৰ সময় নাই এতিয়া যাওঁ ওলাইছোঁ তেওঁলোক মানে ল'ৰা আৰু তেওঁ তললৈ গ'লেই মই বোলো ষ্টাৰ্ট কৰি লওঁ অকণমান পাৰোঁ যদি তাত ভিডিঅ' অকণমান কৰিম কিমানখিনি দেখাব পাৰোঁ আপোনালোককো লৈ যাওঁ ব'লক দেখাম কিবা কিবি যি পাৰোঁ আৰু তো গতিকে ঠিক আছে গৈ থাকোঁ ব'লক এয়া আৰু কেনেকুৱা লাগিছে মোক ক'ব এয়া আমি দুটা পিছফালে বহিছোঁ এতিয়া ক'ত গ'লা তুমি একদম হেৰিয়ে নকৰে টাইম হৈছে 7:15 এতিয়া দাদাহঁতো যাব গতিকে দাদাহঁতকো উঠাম এতিয়া দাদাহঁত ৰখি আছে এয়া অল ৰাইট ফ্ৰেণ্ডছ আমি বিয়া ঘৰ পালোহি অকণমান সোমাওঁতে অকণমান টাইম লাগিল কাৰণ পাৰ্কিং পোৱা নাছিলোঁ আৰু অলপ বৰষুণো পৰিছিলে গতিকে ওলাই আহোঁতে অলপমান লেট হৈ গ'ল আমি অলপ ৰখি দিছিলোঁ গাড়ীৰ ভিতৰতে এতিয়া ওলাই আহিছোঁ আৰু বিয়া ঘৰত সোমাম আৰু এয়া আমি ফাইনেলি সোমালোঁ বিয়া ঘৰত একদম ৰাস্তাৰ পৰাই পূৰা মানুহ বহুতেই মানুহ আছিলে বিয়াখনত একদম বহিবলৈকেই ঠাই নাছিলে আনকি কইনা দৰাৰ ওচৰত অকণমান ভিডিঅ' ল'বলৈও মই মানে নোৱাৰিলোঁ ভালকৈ তথাপিও যিখিনি পাৰিছোঁ তেনেকেই অলপকৈ লৈছোঁ আৰু চকীও নাছিলে ইভেন ইমানখিনি বহিবলৈ পূৰা একদম ভিৰ চাওক আমাৰ পিছপিনে কিমান মানুহ লাইন লাগি আছে আৰু কিবাকৈ যেনিবা আমি কইনাক গিফ্ট চিফ্ট দিলোঁ তাৰপিছত চকী দুখন পালোঁ বহিলোঁ অলপমান বহাৰ পিছতে আমি ভাবিলোঁ কি খাই লোৱাই ভাল কাৰণ পূৰা পিক টাইম হৈছিলে 8:30 মান হৈছিলে গতিকে নিজে আমি খোৱা ঘৰলৈ যাবলৈ সাজু হ'লোঁ আৰু এয়া ল'ৰা চাওক বৌ লগত আৰু মাজে ভাগে মই উঠাইছোঁ আৰু যিখিনি পাৰিছোঁ আৰু এয়া খোৱা ঘৰলৈ আহিলোঁ বাহিৰৰ পৰাই পূৰা লাইন একদম দীঘল লাইন অকণমান ল'ৰা ছোৱালীলৈ অসুবিধা হৈছে কিন্তু মানে খুব বেছিয়ে মানুহ আছিলে খোৱা ঘৰতো আৰু কাৰ্বি ছোৱালীজনীটো কৈছোঁৱেই কইনাজনী কাৰ্বি আৰু দৰাটো হৈছে খাচীয়া বৰ্ণিহাটত আছিলে গতিকে তেওঁলোকৰ নিয়ম নীতিবিলাকো অকণমান বেলেগ খোৱা বোৱাবিলাকো বেলেগ কিন্তু যিখিনি পাৰিছোঁ তেনেকেই খাইছোঁ আৰু এবাৰেই লৈছোঁ নেক্সট টাইম আৰু ল'বলৈ আমাৰ সাহসেই নহ'ল তেনেকৈ খাই মেলি বেছি দেৰি নাথাকিলোঁ আৰু একেবাৰে ওলাই দিলোঁ অল ৰাইট ফ্ৰেণ্ডছ ঘৰ আহি পালোঁ জাষ্ট তলতে আছোঁ তলতে আছোঁ জাষ্ট সোমাইছোঁ দাদাহঁতক ড্ৰপ কৰিলোঁ তাৰপিছত আহিলোঁ এতিয়া 10টা বাজি গৈছে আৰু 10:10 মান হ'ল বিয়াখন যে ইমান মানে ভিৰ আছিলে আজি মানে আমি আচলতে পিক টাইমত গৈছোঁতো খোৱা টাইম হৈছে চবৰে আৰু মানুহ চাগে বহুত মাতিছে হয়তো খুবেই ভিৰ গতিকে ইমান ভিডিঅ' ল'ব নোৱাৰিলোঁ যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখাইছোঁ ছোৱালীজনী আছিলে কাৰ্বি আৰু দৰাটো আছিলে খাচীয়া তো গতিকে দুইটা মিক্স ক্ৰছ আৰু ক'ব গ'লে তো সেয়ে গৈ ভালেই লাগিল বিয়াখন খাই ভালেই লাগিল খানা চানা ভালেই লাগিল কিন্তু কথাটো হৈছে যে খোৱা টাইমতো মানে অকণমানো ভিডিঅ' ল'ব নোৱাৰিলোঁ দেখাইছোঁ ইমান লাইন ধৰি খাব লগা হৈছিলে তো
তেনেকৈ খাই মেলি আহিলোঁ আৰু সেয়ে এতিয়া আকৌ গৈ পেলাই কাপোৰ কানি চেঞ্জ কৰি পেলাই আৰু ই তথাপিও অকণমান খাইছে, অলপমান খাইছে। চাওঁ আকৌ যদি সি খাবলৈ বিচাৰে মই অকণমান বনাই দিব লাগিব, বইল ভাত বনাই দিম, এনেকৈ খুৱাম। নহ'লে বা আৰু শুই থাকিম আৰু। কালিতো ছানডে আছে, আজি ছেটাৰডে হয়, তো অলপ দেৰি হ'লেও কথা নাই আৰু। তো ইমানতে আজি ভাবিছোঁ আৰু এই ব্লগটো সামৰি দিম। আকৌ পুনৰ এটা অন্য ভিডিঅ'ত লগ পাম, কথা পাতিম। তেতিয়ালৈ মোৰ ভিডিঅ'বিলাক চাব আৰু প্লিজ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা পাইছে ভিডিঅ'বোৰ জনাব। গতিকে আজিলৈ তেন্তে ইমানতে এৰিছোঁ। বাই বাই, গুড নাইট। জান গুড নাইট দিয়া। গুড নাইট। ঠিক আছে তেতিয়াহ'লে আকৌ নেক্সট ব্লগত লগ পাম। বাই বাই।